এয়া মন্দিৰটো দেখিছেনে? এই মন্দিৰটো আপোনাৰ অকল শিলেৰে নিৰ্মিত, কোনো ধৰণৰ ইয়াতে কালাৰ ব্যৱহাৰ কৰা নাই হোৱা। আৰু এই মন্দিৰটো আপোনাৰ সাউথ ইণ্ডিয়ান মন্দিৰ বুলি কোৱা হয়। চাওকচোন ইমান ধুনীয়া। আপোনালোকে আহিবচোন কেতিয়াবা ইয়াতে, যদি কোনোবা অহা নাই। বহুত ধুনীয়া লাগে। আৰু মন্দিৰটোত মানে সোমাই এটা কিবা শান্তি এটা পোৱা যায়, বহুত ধুনীয়া চাফা, বহুত শান্তি পোৱা যায়। আৰু চাৰিওফালে আপোনাৰ সেউজীয়া সেউজীয়া আপোনাৰ ফুলনিবিলাক আছে ধুনীয়া। চাওকচোন মানে বহুত বহুত ডাঙৰ এৰিয়া হয়, বহুত ধুনীয়া লাগে ইয়াতে আহি। আৰু এই মন্দিৰটোৰ আপোনাৰ ওখ হৈছে প্ৰায় 70 ফুটমান হ'ব মন্দিৰটোৰ আপোনাৰ ওখ। আৰু ৰাতিপুৱা গধূলি ইয়াতে আপোনাৰ প্ৰাৰ্থনা কৰা হয়। চাওকচোন ইমান ধুনীয়া, ইয়াৰ ফুলনিবিলাক আছে ইয়াতে ধুনীয়া।